এবাৰ দৰঙত কি হৈছে আকৌ বিহু অনুষ্ঠান চাবলৈ গৈ 25টা পৰিয়ালক এঘৰীয়া কৰিছিল সমাজে তাৰ পাছত এবাৰ আকৌ মোমাইকৰ ঘৰত ভাত খাবলৈ যোৱাৰ বাবে 14টা পৰিয়ালক এঘৰীয়া কৰিছে সমাজে সমাজৰ এনে ধৰণৰ নীতি নিয়ম কানুনৰ বাবে একাংশ লোক সমাজৰ পৰা এঘৰীয়া কৰা হৈছে সম্প্ৰদায়ক লৈ জাতি জনগোষ্ঠীক লৈ যি বিভেদকামী নীতি সেইবাবে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে নেকি অস্পৃশ্যতাৰ যি নীতি লোৱা হৈছিল সেই নীতিক লৈ বহু সময়ত প্ৰশ্ন উত্থাপিত হৈছে এবাৰ দৰঙৰ মঙ্গলদৈৰ মেধিপাৰাত সংঘটিত হৈছে এই ঘটনা 14টা পৰিয়ালক এঘৰীয়া কৰিছে সমাজে মোমাইকৰ ঘৰত ভাত খাবলৈ যোৱাৰ কাৰণে এই সমাজৰ পৰা সমাজে এঘৰীয়া কৰিছে এই 14টা পৰিয়ালক আমি জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খাবলৈ যোৱা পৰিয়ালক এটা এঘৰীয়া কৰিছে সমাজে এই অস্পৃশ্যতাৰ কাৰণে এই ধৰণৰ ঘটনা সংঘটিত হৈছে নেকি যেটো সময়ত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিনত সমাজৰ যিসমূহ নীতি যিসমূহ সমাজৰ আচাৰ ব্যৱহাৰ সেইসমূহক লৈ বহু সময়ত প্ৰশ্ন উত্থাপিত হয় কিন্তু এইবাৰ মোমাইকৰ ঘৰত ভাত খাবলৈ যোৱাৰ কাৰণে 14টা পৰিয়ালক এঘৰীয়া কৰিলে সমাজে আমি দৃশ্য দেখুৱাইছো মঙ্গলদৈ চহৰৰ নিকটৱৰ্তী 1 নং মেধিপাৰা গাঁৱৰ 14টা পৰিয়ালক এঘৰীয়া কৰিছে সমাজে 26 এপ্ৰিলত বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খাবলৈ যোৱাৰ বাবে গাঁওখনৰ একাংশ লোকে এই 14টা পৰিয়ালক এঘৰীয়া কৰিছে আৰু যাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এফালে গাঁওখনত আছে 350 ঘৰ পৰিয়াল আৰু ইয়াৰে 14 ঘৰ পৰিয়ালক অকলশৰীয়া কৰিলে সমাজে মোমাইকৰ ঘৰত ভাত খাবলৈ যোৱাৰ বাবে জাতপাতৰ খেলৰ বাবে এনে ধৰণৰ একাংশ ধৰ্মান্ধৰ লোকৰ বাবে সমাজৰ পৰা এঘৰীয়া হ'বলগীয়া হ'ল 14টা পৰিয়াল আমাৰ হাতত মন্তব্য আছে সেই মন্তব্যসমূহ শুনাই ল'ব বিচাৰিছো এনেকুৱা চিষ্টেম এটা হোৱা আছে এটো মানে কিমান কেইবছৰৰ ভিতৰত হৈছিল এই এটা 4-5 বছৰমান হ'ল এটো হৈ আছে বেছি মানে ষ্টিক হৈছে মানে কি 4-5 বছৰমান হ'ল আমাৰ হেডচাৰ ঢুকুৱাৰ পৰা এনেকুৱা মানে কাজত খোৱা নোখোৱালৈ এইটো বস্তু বেছি হেৰি হ'ল আমি তথাপি ভকতখিনিৰ লগত হেৰি কৰাৰ কাৰণে আমাক এঘৰীয়া হৈছে আমাৰ কোনো তাতে অসুবিধা নাই কিন্তু তথাপি মোৰ ঘৰত মোক এঘৰীয়া কৰাৰ কাৰণে মোৰ ঘৰত যিকেইখন মানুহে মানে ভাত খাব মোৰ ঘৰৰ মানুহ বিহুত তেওঁলোকৰ লগত ভাত খাব আহিব নোৱাৰিম থাকিব নেকি বা যিকোনো মই একো পতাই নাছিলোঁ ঘৰত একো কোনো মানে উৎসৱ নাই একো নাই অনুষ্ঠান একো নাই মোৰ এনেকৈ আমাৰ ঘৰত আহিলে ভাত খাব মানে 5 ঘৰ মানুহ আহিলে অহাৰ কাৰণে সেই 5 ঘৰ মানুহক এই আজি 3 দিন মান হ'ল শুনিব পাইছোঁ সেই 5 ঘৰ মানুহকো এতিয়া আমাৰ গাঁৱৰ কিবা যদি এখন কাজ হয় সেই কাজখন আজি আছে সেই কাজখনক এই গৃহস্থৰ মানুহক মানে মাতিব মানা কৰিছে সকলো গাঁৱকে মাতিছে আগতে যিঘৰ একাষৰীয়া কৰা আছিল সেইবিলাকতো মতা হোৱাই নাই লগতে এই 5 ঘৰকো মানা কৰিছে সেই 5 ঘৰ মানুহক মোৰ ঘৰত ভাত খাবৰ কাৰণে আহিছে সেই অপৰাধ সেইটোৱে বিয়া হ'বৰ কাৰণে আজি আমাৰ 3 মাহ হৈ গ'ল মাঘৰ বিহুৰ পিছত আমাৰ ভকতৰ মোৰ মামাৰ ল'ৰা তেওঁৰ বিয়াত আমি অংশগ্ৰহণ কৰিব গৈছিলোঁ ৰাইজৰ মানে বাধা স্বত্তেও বন্ধু তেওঁৰ বিয়াত যোৱাৰ কাৰণে আমি 8 ঘৰ মানুহ একাষৰীয়া হৈ থাকিলোঁ লগত তেওঁলোকৰ নিজৰ আত্মীয়ও আছে আকৌ বৰদেউতাৰ ল'ৰা এনেকুৱা হিচাপত মানে খুৰাক এইবিলাক লগ হৈ আমি 8 ঘৰ মানুহ একাষৰীয়া হৈ থাকিলোঁ তাৰপিছত আমি থাকিলোঁ আমাৰ কোনো আপত্তি নাই আমাক এনেকৈ ৰাখিলে ৰাখক তাৰপিছত মোৰ বহাগৰ 26 তাৰিখে ইলেকশ্যনৰ দিনাখন মোৰ লগ বন্ধুকেইজন ভাত খাব ঘৰত মাতিলোঁ তাৰপিছত মোৰ ঘৰৰ মানুহ থাকিলে তেওঁলোককো মাতিলোঁ মোৰ ঘৰৰ পৰিয়ালকো নিমন্ত্ৰণ দিলোঁ হয় দিয়াৰ পিছত মোৰ ঘৰত যিসকলে ভাত খাব আহিলে তেওঁলোকে মানে সেইখন খেলত আমাকহে একাষৰীয়া কৰিছে মোৰ ঘৰৰ কেইখনমানক আকৌ কৰা নাছিলে তেওঁলোকে আমাৰ ঘৰত ভাত খাব অহাৰ কাৰণে গাঁৱত আজি এখন কাজ আছিলে সেই কাজখনত নিমন্ত্ৰণ দিব আহিছিল আজি 3 দিনমান আগত গম পালোঁ যে মোৰ ঘৰত ভাত খাব অহা বুলি সেই 5 ঘৰ মানুহক মোৰ নিজৰ ঘৰৰ মানুহ তেওঁলোককো আকৌ মানে খাবৰ কাৰণে মাতিছিলোঁ সেই ভাত খাব অহাৰ অপৰাধত আজি হোৱা কাজখনৰ অন্নপ্ৰাশন এখন আছিলে তেওঁলোকৰ গৃহস্থ ঘৰত মানা কৰা হৈছে বোলে দুজন মানুহ তেওঁলোকৰ পৰামৰ্শৰ মতে মানা কৰা হৈছে এই 5 ঘৰ মানুহক নামাতিবা তেওঁলোকৰ ঘৰত তেওঁলোকে এই আমি যিকেইঘৰ মানুহক একাষৰীয়া কৰিছোঁ তেওঁলোকৰ ঘৰত ভাত খাবলৈ যোৱাৰ অপৰাধত এই 5 ঘৰ মানুহক যিকোনো আমাৰ গাঁৱৰ কাজ কৰ্মত
এতিয়া মানে নিমন্ত্ৰণ দিয়াটো বাধা আছে। এই মানে দাখন লৈয়ে তোমাৰ হাজিৰা বিচাৰ কৰি খাওঁ। এতিয়া মানে আমাৰ নিজৰ মেধিপাৰা গাঁওখনত যেনেকুৱা সমস্যা দেখিলোঁ, পানী এটকো তাৰমানে আমাৰ গাঁওখনৰ ভিতৰত প্ৰতি ঘৰতে এতিয়া যাব মানে লাজ লগা হৈছে। সেয়া তাৰমানে আমাক এই আমাৰ নিজৰ ভতিজাৰ ঘৰত সৰু সুৰা ধৰণে এখন ভাত খাব মাতিছিলে। এতিয়া মই অহা নাই, মই পৰিবাৰো অহা নাই, ধৰি লওক মোৰ ল'ৰাটো আহিছিলে। তাতেও কৈছে যে আলাগ কৰিলে, কালি মিটিং সভাত এখন মাতিলে, তাতেও গ'লোঁ। তাতেও কৈছে যে তোনে ভাত খাইছে তাতে। আমি ক'লোঁ কি আমিতো বেয়া বস্তুটো কৰা নাই, আমাৰ আলাগ কৰিলে। এতিয়া আমি ধৰি লোৱা